Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি জেনেৰেল সায়েন্সৰ এয়াৰ পলিউশ্যন টপিকটোৰ ওপৰত আলোচনা কৰিম আৰু ৰিসেন্টলি যেটো এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ৰিক্ৰুটমেন্ট ওলাইছিলে তাত আমি দেখিছো যিখিনি সিলেবাস আছিল আৰু সেই সিলেবাসত জেনেৰেল সায়েন্সত যথেষ্টখিনি ওয়েটেজ দিয়া হৈছিল গৰিকে আপোনালোকৰ যেহেতু বহুতে কমেন্ট কৰি আছিল যে সায়েন্সৰ ওপৰত ভিডিঅ'স লাগে গৰিকে এইটো ভিডিঅ' প্ৰথমটি ভিডিঅ' হয় আমি কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম আৰু যিখিনি টপিক আছে যিখিনি ইম্পৰ্টেন্ট চেপ্টাৰ বা ইম্পৰ্টেন্ট টপিক আছে সেইখিনি আমি টপিক বাই টপিক আমি ভিডিঅ' আকৃতিত আপোনালোকলৈ বুলি লৈ আহিম আৰু এইটো ভিডিঅ'ত বেসিক্যালি আমি এয়াৰ পলিউশ্যনৰ ওপৰত কথা পাতিম এয়াৰ পলিউশ্যনৰ বেসিক যিখিনি কনসেপ্ট সেইখিনি প্ৰায় আমি আলোচনা কৰিম আৰু যদি পিছলৈ ব্ৰডলি আমি আলোচনা কৰো আকৌ এটা ভিডিঅ' বা দুটা ভিডিঅ' আমি লৈ আহিম গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টি ভাল পাব এই ভিডিঅ'টিত বেসিক কিছুমান কোৱেশ্চনছ লোৱা হৈছে সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' তো প্ৰথম প্ৰশ্ন ইয়াতে সোধা হৈছে যে who was the first scientist to coin the term smoke and to describe the layers of smoke গতিকে smoke বুলি যেটো টার্ম ইউজ কৰে সেই টার্মটো কোনগৰাকী সায়েন্টিস্টে প্ৰথমতে দিবলৈ সক্ষম হৈছিল আৰু স্মোকৰ যেটো লেয়াৰ আছে যিবিলাক লেয়াৰ সেই লেয়াৰ খিনিকো তেওঁ ডেসক্ৰাইব কৰিছিল and he is Dr. Henry Anthony right Dr. Henry Anthony কি কৰিছিল এই স্মোক বোলা টার্মিনোলজিটো প্ৰথম তেওঁ দিছিল ঠিক আছে তো বেসিক্যালি স্মোক কি হয় স্মোক যেটো আমাৰ ধোঁৱা আছে আৰু ফগ তো আলটিমেটলি ধোঁৱা আৰু কুঁৱলী এই স্মোক আৰু ফগ লগ হৈ পেলাই হয় আপোনাৰ স্মোক ইয়াক আমাৰ অসমীয়াত কোৱা হয় ধুঁৱলী আপোনালোকে নিশ্চয় জানে ধুঁৱলী ঠিক আছে তো নেক্সট ইয়াতে সোধা হৈছে which of the following pollutants are responsible for the cause of smoke আৰু আচলতে নিম্নলিখিত কোন কেইবিধ বা কোনবিধ পলিউটেন্টে আচলতে স্মোকৰ বাবে ৰেসপন্সিবল হয় হেতু সোধা হৈছে and it is both incineration and emission from vehicle ঠিক আছে incinerators যিখিনি আছে তো incinerators মানে হৈছে কিছুমান ফাৰ্নেন্স বুলি ক'ব পাৰো কিছুমান হিটিং ফাৰ্নেন্স য'ত বেসিক্যালি ইন্ডাস্ট্ৰি বিলাকত ইউজ কৰা হয় লাইক গ্লাস ইন্ডাস্ট্ৰি বা আমি ক'ব পাৰো ইলেক্ট্ৰিক্যাল এপাৰেটাছ যিবিলাকত তৈয়াৰ কৰা হয় সেইবিলাক ইন্ডাস্ট্ৰিত এই incinerators বিলাক ব্যৱহাৰ কৰা হয় আৰু য'ত ফ্লাইং এছ কিছুমান যাই কিছুমান আপোনাৰ ধোঁৱা টাইপত কিছুমান এছএছ কিছুমান ছাই উৰি যায় এমিশন হয় আৰু তাৰ উপৰি আমাৰ ভেহিকলৰ পৰা যিখিনি এমিশন ওলাই যিখিনি প্ৰদূষণ ওলাই সেই দুবিধৰ দ্বাৰা আচলতে স্মোক সৃষ্টি হয় ঠিক আছে 3 নম্বৰ প্ৰশ্নৰ সোধা হৈছে যে which of the following is called a secondary air pollutant তো তলত দিয়া কোনটো আচলতে গৌণ প্ৰদূষক হয় গৌণ বায়ু প্ৰদূষক তো এয়াৰ পলিউটেন্ট বুলি ক'লে দুই প্ৰকাৰ হ'ব পাৰে সো primary air pollutant and secondary air pollutant right so before going to the question ami sailo asalate ki hoy primary air pollutant so material that when released pose held risks in their unmodified forms or those emitted directly from identifiable sources অর্থাৎ আমি কব পাৰো primary air pollutant হেইবিলাক হয় যিবিলাক আপোনাৰ ডাইৰেক্টলি আমাৰ হেলথ ৰিস্কৰ লগত জড়িত হয় বা যিবিলাক আনমডিফাইড ফৰ্মছত থাকে যাৰ কোনো ৰিঅ্যাকশন বা কোনো বেলেগৰ লগত সানমিহলি হোৱাৰ কোনো কথাই নাই ডাইৰেক্টলি আইডেন্টিফাইবল সোৰ্সৰ পৰা আমি যিবিলাক বস্তু এমিট হয় লাইক কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰকাৰ্বন পাৰ্টিকুলেট মেটাৰ এই গুটেই কেবিধ হয় এই কেবিধ ৰ হয় নিজা ইহতৰ ক্ষমতা আছে নিজে এটা প্ৰদূষক হয় ৰাইট কিন্তু সেকেন্ডাৰী এয়াৰ পলিউটেন্ট খিনি কি হয় যিখিনি আচলতে কিছুমান এনেকুৱা কম্পোনেন্ট যিবিলাকে আন কোনো মেটেৰিয়েলৰ লগত ৰিঅ্যাক্ট কৰি পেলাই পলিউটেন্টৰ সৃষ্টি কৰে হেবিলাকক আমি সেকেন্ডাৰী পলিউটেন্ট বুলি ক'ব পাৰো লাইক আমি ক'ব পাৰো ওজনৰ কথা ওজন মানে O3 ৰাইট peroxy acetyl nitrate PAN it is also an secondary air pollutant it's also harmful smogৰ লগত related হয় এই pollutant next photochemical smog aerosol বা mist যিবিলাক আছে গটিকে এইবিলাক হয় secondary air pollutant কি হয় নিজে ৰ নহয় আন এটা মেটেৰিয়েলৰ লগত ৰিঅ্যাকশন কৰি পেলাই হে pollution হিচাপে কাম কৰে pollutant হিচাপে কাম কৰে ঠিক আছে আমি প্ৰশ্নটোলৈ উভতিছো ইয়াতে সোধা হৈছিল which of the following is called a secondary air pollutant and it is ইয়াতে দুটা আছে ওজনো হয় আমাৰ PAN হয় কিন্তু আমি যদি more precisely ক'বলৈ যাও ওজনক আমি অগ্ৰাধিকাৰ দিব লাগিব কাৰণ ওজন is more unstable we can say less stable and it is more stable right so যদি ইয়াত অপচন both A and B থাকিলে হয় তেতিয়া হলে আমি both A and B লিখিব পাৰিলো হেতেন right
তো আগবাঢ়িছো নেক্সট প্ৰশ্নটিলৈ ইয়াতে কোৱা হৈছে which of the following particles is called the particulate pollutant আৰু particulate pollutant কাক কোৱা হয় particulate pollutant কোৱা হয় fly ash যিবিলাক উৰি উৰি যোৱা ধোঁৱা যিবিলাক এছ আছে ঠিক আছে তো সেইবিলাকক আমি particulate matter বা particulate pollutant বুলি কওঁ which of the following agent is responsible for turning the Taj Mahal yellow গতিকে আমি শুনিবলৈ পাওঁ যে প্ৰদূষণৰ ফলত আমাৰ তাজমহলটি হোৱাইটৰ পৰা ইয়েলোইছ হৈ গৈছে আৰু হেতু হৈছে সালফাৰ ডাই অক্সাইডৰ কাৰণে হেতু সালফাৰ ডাই অক্সাইডৰ কাৰণে আপুনি চাব যিকোনো বস্তু এটা বহুত বেছি হোৱাইট বস্তু এটা ধৰক এখন গাড়ী কিনাৰ টাইমত যেটো আপোনাৰ হোৱাইট থাকে যেটো এটা তাৰ সাইন থাকে কিছু বছৰ যোৱাৰ পাছত তাত এটা ইয়েলোইছ আমি কালাৰ দেখিবলৈ পাওঁ ঠিক আছে তো সেই সেম ফেনোমেননটো আমি তাজমহলত দেখিবলৈ পাইছো কিন্তু যেহেতু গাড়ীখন মুভমেন্ট হৈ থাকে তো তাত আমি বেছি ইফেক্টটো আমি সোনকালে দেখিবলৈ নাপাওঁ কিন্তু তাজমহলটো যেহেতু বহুত বছৰৰ পৰা এটা ঠাইতে আছে ষ্টেটিক হৈ তো তাত যেতিয়া আৰু বিশেষকৈ দিল্লী বা আগ্ৰাত আমি পলিউশন বেছি দেখিবলৈ পাওঁ তো ইয়াতে সালফাৰ ডাই অক্সাইড বা আমি ক'ব পাৰো সালফাৰ ডাই অক্সাইডে ৰিএকচন কৰি পেলাই কি কৰে সালফিউৰিক এসিড H2SO4 ৰিলিজ কৰে ৰাইট তো তাৰ ফলত তাজমহলত কি হৈছে এই যেটো ইয়েলোইছ প্যাটাৰ্ন এটা আহিছে ইয়েলোইছ এটা ৰং আমি দেখিবলৈ পাওঁ হেতু তাৰ ফলত হৈছে ঠিক আছে তো নেক্সট আমি আগবাঢ়িছো which of the following statement is true about smoke ইয়াতে কোৱা হৈছে যে কোনটো স্মোকৰ ক্ষেত্ৰত ধুৱলিৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হয় কাৰেক্ট হয় অপচন এ smoke is derived from the fog হেতুটো হয় বাৰু কিন্তু অকল ফগৰ পৰা নহয় smoke is derived from smoke অকল স্মোকৰ পৰা নহয় smoke is derived from water vapor this is incorrect smoke is derived from both fog and smoke তো ডেফিনেটলি এটো মই অলৰেডি কৈছিলো যে ফগ আৰু স্মোকৰ পৰা লগ হৈ পেলাই স্মোক হয় ঠিক আছে So next question is what type of precaution should be taken to survive when the ozone level is high গতিকে কি আমি precautions use কৰিব পাৰো ozone level যেতিয়া high হয় যেতিয়া O3 level টো environmentত high হয় তেতিয়া আমি কি precaution লোৱাটো উচিত so drive less stay hydrated both A and B বুলি ক'ব পাৰো আমি কাৰণ গাড়ীত যথেষ্ট পৰিমাণে ম্যাক্সিমাম গাড়ীতে এসি থাকে আৰু এসিত কি হয় এসিত মনত ৰাখিব ওজন অথবা CFC অথবা ফ্ৰিয়ন ঠিক আছে এসি অথবা ৰেফ্ৰিজাৰেটৰ মনত ৰাখিব আপোনাৰ ঘৰত থকা ৰেফ্ৰিজাৰেটৰটো আপোনাৰ হেলথৰ কাৰণে ঠিক নহয় ৰেফ্ৰিজাৰেটৰ বা এসিত কি হয় O3 গেছ থাকে মানে ৰিলিজ কৰি দিয়ে CFC ৰিলিজ কৰে বা ফ্ৰিয়ন ৰিলিজ কৰে তো এই ক্ষেত্ৰত যদি আমি ওজনৰ পৰা সাৰ্ভাইভ কৰিব বিচাৰো প্ৰিকশন হিচাপে তো আমি we should drive less first thing and the second one is we should hydrated right we should be hydrated অৰ্থাৎ যদি আমি পানী বেছিকৈ খাও আমি যদি হাইড্ৰেটেড হৈ থাকো তেতিয়া হলে আমি সাৰ্ভাইভ কৰিব পাৰিম ওজনৰ হাই ইন্টেন্সিটিৰ পৰা ঠিক আছে তো আমি আগবাঢ়িছো নেক্সট প্ৰশ্নটিলৈ which of the following statement is true about the air quality index তো air quality index বুলি ক'লে কি বুজা হয় it indicates the color of the air এটো নিশ্চয় নহয় it predicts ozone levels in your area এটো correct হয় right তো যেহেতু B নম্বৰটো correct হয় C নম্বৰটো আমি চাও it determines the intensity of sound and sound pollution তো এটোটো নহয় definitely নহয় it estimates air pollution mainly sulfur content in the air অকল sulfur content চোৱা নহয় আৰু ওজন লেভেল চোৱা হয় বেসিক্যালি তো এটো আমি এয়াৰ কোৱালিটি ইনডেক্স বুলি ক'ব পাৰো সো অপচন নম্বৰ বি ইজ দ্য কারেক্ট আনসার the major photochemical smoke is আৰু কোনটো মুখ্য photochemical smoke হ'ব নিম্নলিখিত তো হাইড্ৰোজেন পেৰক্সাইড হয় এটো ক্লোৰোফ্লোৰোকাৰ্বন CFC হয় PAN হয় ঠিক আছে পেৰক্সি এচিটাইল নাইট্ৰেট PAN CFC তো গুটে কেটা হয় অল অফ দা এবভ পৰীক্ষা যেতিয়া অল অফ দা এবভ লিখা থাকে তো তাৰ চান্সেস বহুত থাকে যে আপনার answer to all of the above ওতে যাব ঠিক আছে which of the following diseases are caused by smoke তো স্মোকৰ পৰা কি বেমাৰ হ'ব পাৰে তো rickets হ'ব পাৰে bronchitis হ'ব পাৰে and breathing problem all of the above ঠিক আছে তো rickets bronchitis এটো লাঞ্জৰ ডিজিজ আপোনালোকে জানে breathing problem হ'ব পাৰে rickets হ'ব পাৰে কিছু পৰিমাণে so all of the above we can say DDT and aluminum cancer example of DDT আৰু aluminum can কি হয় তো ইয়াতে বেসিক্যালি অপচনত কি দিয়া আছে হেতু চাম আমি প্রাইমারি পলিউটেন্টস সেকেন্ডারি পলিউটেন্টস বায়োডিগ্রেডেবল এন্ড নন বায়োডিগ্রেডেবল তো বায়োডিগ্রেডেবল মানে হৈছে যেটো পচনশীল যেটো এটা সময় পিছত নোহোৱা হৈ যায় পচি যায় আৰু নন বায়োডিগ্রেডেবল অৰ্থাৎ অপচনশীল তো DDT and aluminum cans both are non biodegradable pollutant right তো DDT আপোনাৰ কেতিয়াও শেষ হৈ না যায় সেই কাৰণে বহুতে কি কয় DDT যেতিয়া ছটিয়াই ঘৰত বা চৌপাশত বহুতে একচুয়ালি এটো আজিকালি ইউজ নকৰে যিখিনি জনা মানুহ কাৰণ DDT কি হয় DDT ধৰক এটা ঠাইত পেলালে তো সেই ঠাইটোত কি হয় তাত যদি কোনোবাই পাচলি ৰুৱে বা ধৰক খেতি কৰে তো সেই DDT গছত গুছি যাব
গছত যোৱাৰ পিছত যদি কোনোবা এজন মানুহে ধৰক সেই গছৰ ফল এটা খাই দিলে তো সেই মানুহজনৰ শৰীৰৰ ডিডিটি যিটো যাব সেইটো কেতিয়াও শেষ হৈ নাযায় তো তেওঁৰ বডিত থাকি যাব ইভেন এক্সক্ৰিশনৰ সময়তে ইউৰিনৰ সময়তো সেই ডিডিটি ওলাই নাযায় তো ব্লাডত সোমাই যাব আৰু সেই ডিডিটি যেতিয়া তেখেত মৰিব মৃত্যু হ'ব তেখেতক যেতিয়া চিতা দিব তো তেতিয়া যেতিয়া জুই জ্বলাই দিব তেতিয়াও সেই ডিডিটি শেষ নহব আৰু সেই ডিডিটি ছাইৰ লগত এছএছৰ লগত আকৌ মাটিত মিহলি হৈ যাব আল্টিমেটলি তাৰ কোনো ডিগ্ৰেডেশ্যন নহয় ঠিক আছে সো দ্যাটস হোৱাই ইট ইজ ডেঞ্জাৰাছ নেক্সট এলুমিনিয়াম কেন যিখিনি আছে সেইখিনিও নন বায়োডিগ্ৰেডেবল হয় ৰাইট Question number 12. How many different types of primary pollutants together contribute about 90% of the global air pollution? গতিকে গোটেই পৃথিৱীত বা গোটেই বিশ্বত যিমান পলিউশ্যন হয় তাৰে 90% এয়াৰ পলিউশ্যন কি কৰে যে কিছুমান প্ৰাইমাৰী এয়াৰ পলিউটেণ্টে কৰে আৰু কেইটা প্ৰাইমাৰী এয়াৰ পলিউটেণ্টে কৰে সেইটো সোধা হৈছে and it is 5 remember it is 5 which we already have seen তো আমি আগতে চাই আহিছো যে পাঁচটা মেইনলি আপোনাৰ প্ৰাইমাৰী এয়াৰ পলিউটেণ্ট আছে সেইকেইটা হৈছে এই পাঁচটা ঠিক আছে এই পাঁচটা হৈছে আপোনাৰ কাৰ্বন মনোক্সাইড সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰকাৰ্বনছ এণ্ড পাৰ্টিকুলেট মেটাৰ তো মনত ৰাখিব সালফাৰ ডাইঅক্সাইড ইজ প্ৰাইমাৰী এয়াৰ পলিউটেণ্ট কিন্তু সালফাৰ ট্ৰাইঅক্সাইড কিন্তু সেকেন্ডাৰী এয়াৰ পলিউটেণ্ট হয় নাইট্ৰজেন অক্সাইড ইজ প্ৰাইমাৰী এয়াৰ পলিউটেণ্ট কিন্তু নাইট্ৰজেন ডাইঅক্সাইড ইজ সেকেন্ডাৰী এয়াৰ পলিউটেণ্ট ৰাইট সো হোৱাট এভাৰ তো আমি গম পালো যে টোটেল পাঁচটা প্ৰাইমাৰী এয়াৰ পলিউশ্যনৰ কাৰণে এয়াৰ পলিউটেণ্টৰ কাৰণে আমাৰ কি হয় গোটেই বিশ্বৰ 90% এয়াৰ পলিউশ্যনখিনি হয় ঠিক আছে So next question number 13. Which of the following agent is mainly responsible for the secondary pollutant? So secondary pollutant responsible hoy asolate kun keta agent or karone hetu khoda hoise and options are smoke and ozone, sulfur trioxide, nitrogen dioxide and correct answer is all of the above. Smoke aru ozone or karone hobo pare etu eta apunar agent hobo pare secondary pollution or air pollution or sulfur trioxide hobo pare SO3 nitrogen dioxide NO2 আৰু smoke আৰু ozone to hobo pare gotike all of the above is the correct answer smoke fumes ash dust nitric oxide and sulfur dioxide are the main sources of to egeta ki hoy primary pollutant right thik ase egeta main sources of primary pollutant to jikne smoke hoy ash hoy dust dhuli nitric oxide sulfur dioxide thik ase gutei khini amar primary pollutant hoy sulfur trioxide kintu secondary air pollutant hoy right So next yate huda hoise which of the following industries plays a major role in polluting air and increasing air pollution গটিকে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বা বায়ু প্ৰদূষণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আচলতে কোন কেইটা বা কোনটো ইন্ডাষ্ট্ৰিয়ে এটি মেজৰ ৰোল প্লে কৰে সেইটো huda hoise and options are brick manufacturing industries manufacture of glass industries electrical appliances and electrical good industries so all of the above যেটো আমাৰ ইটাৰ ভাটি বুলি কও আমি যত ব্ৰিক manufacture কৰা হয় তো ডেফিনেটলি ইয়াৰ পৰা বহুত ধোঁৱা নিৰ্গত হয় আপোনালোকে দেখিবলৈ পাইছে তো তাৰ পিছত হৈছে আপোনাৰ ম্যানুফ্যাকচাৰিং অফ গ্লাছ ইন ইন্ডাষ্ট্ৰিজ ইয়াত 1600 পৰা 2000 ডিগ্ৰী সেন্টিগ্ৰেডত ইয়াত ফাৰ্নেস বিলাক হিট কৰা হয় তো ডেফিনেটলি ইয়াত যথেষ্ট হিট ৰিলিজ হয় অথবা আমি ক'ব পাৰো ইয়াত পলিউশন ৰিলিজ হয় ৰাইট কেমিক্যাল ৰিলিজ হয় ইলেক্ট্ৰিক্যাল এপ্লায়েন্সেস ইলেক্ট্ৰিক্যাল ইন্ডাষ্ট্ৰিটো যথেষ্ট পৰিমাণে হিট ইউজ হয় আৰু ইয়াত কিছুমান কেমিক্যাল ৰিলিজ হয় আৰু গতিকে all of the above is the correct answer Which of the following gas is more in percentage in the air আৰু হেতু নিশ্চয় আপোনালোকে জানে নাইট্ৰজেন so nitrogen total 78% আছে near about oxygen 21% আছে carbon dioxide 0.03% আছে ঠিক আছে এইখিনি হৈছে ইম্পৰ্টেন্ট তারপরে বাকিখিনি ওয়াটার ভেপার আর ট্রেসেস এলিমেন্ট আছে ওজন আছে ঠিক আছে ওজন 0.001 মানত আছে তো বেশি না থাকে তো নেক্সট হইছে আমাৰ কোয়েশ্চন নাম্বার 17 increased levels of air pollution results in তো এয়ার পলিউশন বেশি হলে কি হয় ইয়াত soil erosion হয় নেকি নহয় তো ডেফিনেটলি নহয় গ্লোবাল ওয়ার্মিং হ'ব পাৰে কিন্তু ডাইৰেক্টলি নহয় ৰেসপিৰেটৰি প্ৰবলেমটো ডাইৰেক্ট হয় all of the above definitely নহয় কাৰণ যেটো soil erosion তো নহয় তো we can say respiratory problem is the direct reason for air pollution direct result of air pollution right air pollution karone directly ami kobo paru respiratory problem hobo pare so next agbarisu question number 18 the Taj Mahal Lotus Temple Golden Temple India Gate and other famous heritage monuments are being affected by to hetu asalote kihor dwara hoise to ami kobo paru বিশেষকৈ air pollution দ্বাৰা হৈছে ঠিক আছে তো noise pollution to হোৱা নাই water pollution to বিশেষ হোৱা নাই তো আমি air pollution is the correct answer in this question question number 19 what is the total percentage of nitrogen gas in the air so 78% already কৈছিলো question number 20 which of the following gases are called greenhouse gases
সো গ্ৰীণ হাউচ গেছেছ কোনকেইটা হয় বা কোনটো হয় নিম্নলিখিত আৰু মিথেনটো হয় নাইট্ৰজেনটো নহয় কাৰ্বন ডাই অক্সাইডটো হয় সো বোথ বি এণ্ড চি along with that along আমি ক'ব পাৰো মিথেনৰ লগত O3 is the ozone gases right so বিশেষকৈ ওজন গেছ সেইবিলাক গেছ হয় মানে সৰি ওজন গেছ নহয় গ্ৰীণ হাউচ গেছ সেইখিনি গেছক কোৱা হয় যিখিনি গেছে পৃথিৱীটোৰ আচলতে উত্তাপটো বঢ়ায় তো বেসিক্যালি আমি মিথেনৰ কথা ক'ব পাৰো মিথেন CH4 মিথেন ধাননি পথাৰত যথেষ্ট পৰিমাণে মিথেন গেছ থাকে মনত ৰাখিব দুই নম্বৰতে হয় বা গোবৰত থাকে গোবৰ বা ধাননি পথাৰত ঠিক আছে দুই নম্বৰতে হয় কাৰ্বন ডাই অক্সাইড তিনি নম্বৰতে হয় আমাৰ ওজন ৰাইট তো এই গেছ কেইটা কি কৰে এইকেইটা কিছুমান নেগেটিভ ইম্প্যাক্টও আছে আৰু কিছুমান পজিটিভ ইম্প্যাক্টও আছে যদি পৃথিৱীত যদি একেবাৰে যদি ওজন গেছ আমি গ্ৰীণ হাউচ গেছ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে দিনত পৃথিৱীখন যিমান হিট হয় যিমান গৰম হয় তো ৰাতি তৎক্ষণাত সেই হিটটো মাইনাছলৈকে গুচি গ'লেহেঁতেন ঠিক আছে তো সেইটো এটা পজিটিভ ইম্প্যাক্ট হয় যে মিথেন গেছ পৃথিৱীত থকাৰ বাবে আচলতে তো গ্লোবত আমাৰ কি হয় যেতিয়া সানলাইট দিনত যেতিয়া সানলাইট আহে ধৰক এটা সাইডে সানলাইট যেহেতু পৰে তো এইটো সাইডত যেতিয়া সানলাইট আহে তো এই সানলাইটখিনিৰ বহুতখিনি ৰিপেল হৈ যায় ঠিক আছে তো ইয়াত প্ৰতিফলন হয় আঁতৰি যায় তো বাকি কিছুমান সানলাইট আমাৰ এই ওজন গেছখিনিয়ে কি কৰে আপোনাৰ এবজৰ্ব কৰি লয় ঠিক আছে তো যাৰ ফলত আমি আমাৰ দিনত যদি ধৰক টেম্পাৰেচাৰ যদি 30 ডিগ্ৰী সেন্টিগ্ৰেড থাকে তো আমাৰ ৰাতি ধৰক আমাৰ 28 বা আমাৰ 25 ডিগ্ৰী সেন্টিগ্ৰেড থাকে বা মিনিমাম 20 ডিগ্ৰী থাকে তো সেইটোত ওৱান অফ দা ফেক্টৰ ইম্পৰ্টেণ্ট ফেক্টৰ হিচাপে কাম কৰে এই ওজন গেছখিনি এই ওজন গেছখিনিয়ে কি কৰে সেই হিটখিনি এবজৰ্ব কৰি ৰাখি পৃথিৱীক এটা এভাৰেজ এটা টেম্পাৰেচাৰ দি যায় ৰাইট কিন্তু কি হয় যেতিয়া ওজন গেছটো বা আমাৰ গ্ৰীণ হাউচ গেছখিনি যেতিয়া পৃথিৱীত বাঢ়ি থাকে তো তাৰ ফলত কি হয় অভাৰ যেতিয়া হৈ যাব তো তেতিয়া অভাৰ এবজৰ্ব কৰিব হিট অভাৰ এবজৰ্ব কৰিব আৰু লেছ ৰিলিজ কৰিব ঠিক আছে তো যেতিয়া পৃথিৱীয়ে বেছি হিট এবজৰ্ব কৰিব অৰ্থাৎ শুহি ল'ব আকৌ কম হিট ৰিপেল কৰিব প্ৰতিফলন কৰি উলিয়াই দিব কম হিট তেতিয়া কি হ'ব পৃথিৱীখনৰ গোলকীয় যিটো উত্তাপ সেইটো বাঢ়িব ঠিক আছে তো যাৰ ফলত গ্লোবেল ৱাৰ্মিং হ'ব পাৰে বা আমাৰ নৰ্থ পল আৰু সাউথ পলত যিখিনি আমাৰ আইচেছ আছে যিখিনি বৰফ আছে সেই বৰফখিনি গলি যাব পাৰে আৰু সেইখিনি যদি গলি যায় তেতিয়াহ'লে গোটেই বিশ্ব গোটেই পৃথিৱী পানীৰ তলত বুৰ যাব সেইবাবে গ্লোবেল ৱাৰ্মিং বা গ্ৰীণ হাউচ গেছেছ বা গ্ৰীণ হাউচ এফেক্ট যিটো সেইটো এটা মেজৰ ইস্যু হয় বা আপোনাৰ এনভাইৰনমেণ্টেল চাইন্সৰ ভিতৰত ঠিক আছে চ' গতিকে এইখিনি আছিলে টোটেল 20টা কুৱেশ্যন লৈছিলোঁ আজিৰ ভিডিঅ'টিত আশা কৰোঁ আপোনালোকে কিছু ভাল পালে আগলৈ আমি আকৌ নতুন কুৱেশ্যনছ লৈ আহিম বেলেগ টপিক আমি আলোচনা কৰিম গতিকে জেনেৰেল চাইন্সৰ ভিতৰতে আমি এনভাইৰনমেণ্ট ছেকশ্যনটো লৈছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে তো নেক্সট আপোনালোকক কেনেকুৱা টপিকত ভিডিঅ' লাগিব সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব চেনেলটি নতুনকৈ ভিজিট কৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটি ক্লিক কৰি ল'ব যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ ধন্যবাদ